গাইজ ৱেলকাম বেক টু মাই চেনেল। এতিয়া আজি 5 জুন তাৰিখ হয় আৰু আজি আমাৰ গোটত থকা সকলো সদস্যসকলক গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক চবকে মাতিছে। চবেই ৰাতিপুৱা মৰ্ণিঙতে শুই উঠি একদম ওলাই গ'ল মোনা চোনা লৈ একদম গছ পুলি দিব বুলি। এতিয়া আমি মানে গৈ আছোঁ এতিয়া আমি গৈ আছোঁ তাত গৈ দেখাই আছোঁ ৰ'ব। চ' গাইজ ফাইনেলি আহি পাই গ'লোঁ। আজি 5 তাৰিখ যিহেতু আজি গোটৰ এইটো গছ পুলি দিয়া হৈছে। গছ পুলি পালি নেকি? হাই বাই বাই হাই গছ পুলি ল'লি নেকি? চ' এইখিনি আমাৰ গছ পুলি ৰুব লাগিব মৰ্ণিঙত। এইটো কি পুলি হয়? মোক তো চাহপাতৰ নিচিনা লাগিছে। ফাইনেলি গাইছ মই এতিয়া গছ পুলি লৈ ল'লোঁ। এইটো হেল্ল' গীতা আজি চ' গাইছ এইটো চুৰক চবে গছ পুলি লৈ মানে একদম মানে ওলাই গ'ল। আৰু এইটো আমাৰ মাহী আপোনাৰ পুলি কি কৰিলে? আৰু গছ পুলি ৰুই আজি 5 জুন আজি মানে গছ পুলি লৈ কিনে চবে ফটো দিব লাগিব GPS কেমেৰাত। আৰু গোটৰ সকলো সদস্য প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ঐ আহিলি 25,000 পাব মানে হ'ব 25,000 পাব না? চবক দিব। আজি পৰিৱেশ দিৱস ন, বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে আজি আমাক দিছে। চ' গাইজ মই আপোনালোকক এটা কথা ক'বলৈ পাহৰিয়ে গ'লোঁ। সকলো গাইজক কৈছোঁ যে গুড মৰ্ণিং। আৰু আজি চবকে কৈছোঁ বিশ্ব পৰিৱেশ দিৱস। আৰু চবেই নিজৰ নিজৰ ঘৰত যাতে এনেকুৱা সেউজীয়া গছ পুলি ৰুব লাগে, যাতে আমাৰ অক্সিজেনৰ কাৰণে বহুত লাভদায়ক হ'ব। আৰু আমাৰ অসমখন ইমানে ধুনীয়া সেউজীয়া পৰিৱেশ, সেইকাৰণে আমাৰ অসমখনক সেউজীয়া কৰি তোলক। চবে নিজৰ নিজৰ ঘৰত আজি গছ পুলি ৰুৱক, সেইটোৱে মই আপোনাৰ সকলোকে কৈছোঁ। আজি আমাৰ সকলো গোটৰ মহিলা সদস্যসকল চবেই নিজৰ নিজৰ ঘৰত আজি গছ পুলি ৰুব।